নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ হোলীৰ দিনা গজা কেশৰী ৰাজযোগ গঠন কৰা হৈছে। এই দুটা ৰাশিয়ে চাকৰিত পদোন্নতি পাবলৈ গৈ আছে, গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মঞ্জিকা অনুসৰি ফাগুন মাহৰ পূৰ্ণিমা দিনটোত হোলী উৎসৱ পালন কৰা হয়। আজিৰ দিনটোতে সমগ্ৰ দেশতে অপৰিসীমা উৎসাহ দেখা যায়। এই উৎসৱ অশুভৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, ইয়াৰ এদিন আগতে হোলিকা দহন কৰা হয়। এইবাৰ হোলীৰ দিনা গজে কেশৰী ৰাজযোগ বনোৱা হৈছে, যাৰ ফলত ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব। পঞ্জিকা অনুসৰি প্ৰতি বছৰে ফাগুন পূৰ্ণিমাৰ তাৰিখত হোলী উৎসৱ পালন কৰা হয়। কেলেণ্ডাৰ অনুসৰি এইবাৰ 14 মাৰ্চ হোলী হ'ব। চন্দ্ৰগ্ৰহণৰ চাঁদ থাকিব হোলী, কিন্তু এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা নাযায়। একে সময়তে হোলীৰ দিনা গজে কেশৰী ৰাজযোগ দেখা গৈছে। জ্যোতিষৰ হিচাপে এই যুগৰ বাবে মিথুন আৰু মকৰ ৰাশি গজে কেশৰী ৰাজযোগ গঠন হৈছে আৰু তেখেতসকলৰ ভাগ্যত জিলিকিবলৈ গৈ আছে। তদুপৰি তেওঁলোকে চাকৰিৰ বাধাৰ পৰা সকাহ পাব, সম্পত্তি সম্পৰ্কীয় কামত আপুনি সুবিধা পাব। জ্যোতিষৰ মতে যেতিয়া বৃহস্পতি আৰু চন্দ্ৰই সংযোগ হয়, তেতিয়া গজা কেশৰী ৰাজযোগৰ সৃষ্টি হয়। এই যুগৰ গঠনে ধন সম্পত্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়, লগতে কেৰিয়াৰত সফলতাৰ পথ মুকলি হয়। এনে পৰিস্থিতিত এই দুই ৰাশিয়ে গজে কেশৰী ৰাজযোগৰ পৰা কি উপকাৰ লাভ কৰিব জানো আহকচোন। প্ৰিয় দৰ্শক, মিথুন ৰাশি যদি চোৱা হয়, ফাগুন পূৰ্ণিমাৰ দিনা গঠন হোৱা গজা কেশৰী ৰাজযোগে মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনত সুখ কঢ়িয়াই আনিব। আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰত শুভ কাম হ'ব পাৰে। সকলো কামনা পূৰণ কৰিব পাৰি। সম্পত্তি সম্পৰ্কীয় কামত লাভ দেখা পাব পাৰে। ইয়াৰ উপৰিও মকৰ ৰাশিৰ জাতক জাতিকাসকলেও শুভ ফল লাভ কৰিব। গজা কেশৰী ৰাজযোগ অত্যন্ত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। কোনো কামত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰি। আপুনি হয়তো ধন সম্পত্তি বৃদ্ধি হোৱা দেখিব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। কোনোবা শুভ কামত অংশ লোৱাৰ সুযোগ পাব পাৰে। আৰু পঞ্চাংগৰ তথ্য অনুসৰি, আজি আপোনাৰ পঞ্জিকাৰ তথ্য অনুসৰি 13 মাৰ্চ পুৱা 10:35 বজাৰ পৰা আৰম্ভ হ'ব ফাগুন পূৰ্ণিমা। একে সময়তে এই তাৰিখৰ অন্ত পিছদিনা অৰ্থাৎ 14 মাৰ্চৰ নিশা 12:23 বজাত। এনে পৰিস্থিতিত 14 মাৰ্চত উদযাপন কৰা হ'ব হোলী উৎসৱ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ